চাকরি দিছে বেতন নাথাকা চাকৰি এইটো কি চাকৰি এটাও চেম্বল থাকিব নালাগে দৰকাৰ নাই আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব। बिटिसि ओनसोलावहाय इभेक्सनखौ लानानै मानगोनां हाग्रामा महिलारि सारनि बिबुंथि बेजोंनो लोगोसे इउपिपिएल गभर्नमेन्टआ जितु साख्रि होदोंमोन बै साख्रिखौहाय सेलारि गैयालासिनो साख्रि होननानै बुंदों आरो गोबां खोथाफोरखौ लानानै बिथाङाहाय प्रेस मिट बा खौरांनि गेजेरजों फोरमायनाय जोङो नुनो मोन्दों। नोंथांमोना जुदि भिडिअखौ नायोब्ला मिन्थिगोन बेयावहाय दुरान्ड काप आरो लोगोसे जितु बिटिसिनि जितु गेट बेजोंनो लोगोसे बङाइगावआवबो फिन आरोबाव इभेक्सन फरेस्ट लेन्ड जायफ्रानोखि दखल खालामनानै दङमोन बिथांमोनखौहाय वार्निं इन 6-7 डेजल' सम होनाय जादों। नोंथांमोना भिडिअखौ नायनानै लायोब्ला मिन्थिगोन माबोरैहाय। সেই আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো এপিডিচিএলক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এপিডিচিএলক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে আমি এই 900 সামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ MCL ধনেশ্বৰ ভূঞাজী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এইসকলৰ লগত আমি আলোচনা কৰিছে যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছে। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে ক'ত এটাটো জাগা দিব লাগিব শ্বিফ্ট কৰিব লাগিব যিহেতু ইহঁতে ব্ৰিটিছৰে মানুহ। এই হিচাপত আমি ব্ৰিটিছ অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। 93 ফেমিলি আছে এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে ইহঁতে এগ্ৰি। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব। সৰ্বজৰা নহয় এইটো মালগাঁও এইটো সৰ্বজৰাটো নহয় এইটো মালগাঁও এইটো চাপৰ আমাৰ বিটিচি ইলেকশ্যনত আগত চাপৰ অঞ্চলত ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ বিটিচি অঞ্চলত 900 কিমান। তো আমি কৈছোঁ এই সময়ত যে আমাৰ বিটিচি অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি সেইটো আমি মাটি ক'ত বহাব ইহঁতক ক'ত শ্বিফ্ট কৰিব সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্ভাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ। আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব এইটো হোৱাৰ পিছত এই মাটিটো আমি এপিডিচিএলক আমি পঠাই দিম। নাই প্ৰমোদ বড়োৱে যিটো চাকৰি দি গৈছে সেইটোকে আমি ভেৰিফাই কৰি আছোঁ জেনুইন কইনা নহয়। চাকৰি দিছে বেতন নাথাকা চাকৰি এইটো কি চাকৰি এইটোকে আমি ভেৰিফাই কৰি আছোঁ। এইটোহে এইবিলাক দুৰান্ড কাপ নালাগে। আপোনাৰ মুছলপুৰত বিৰাট ডাঙৰ ডাঙৰ ক্লাব আছে ইহঁতকে আমি উঠাই লৈ যাম। দুৰান্ড কাপৰ প্ৰয়োজন নাই। আৰু সেইটোতো আপোনালোকে শুনিছে আজি আকৌ আলোচনা হৈছে যে আমাৰ বডলেণ্ড কাউন্সিলত নতুন সেইদিনা ডিচিশ্যন হ'ল। এটাটো হ'ল বিছমুৰী এৰিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিছমুৰী এৰিয়াত নতুন গ্ৰীণ ফিল্ড 300তকৈ বেছি বিঘা এইটো নতুন গ্ৰীণ ফিল্ড হিচাপে আমি ল'বলৈ ওলাইছোঁ এইটো ডিচিশ্যনে হৈ গ'ল। নতুন গ্ৰীণ ফিল্ড বিছমুৰী নেশ্যনেল হাইৱে ওচৰত
300 বিঘাতে অলপ বেছি আৰু একটাটো হ'ল বিটিচি যিটো নতুন গেট বটল ইণ্টালেকচুৱেল কাউন্সিলৰ যিটো গেট ইয়াত অকল এফচি চেম্বল থাকিব নালাগে, থাকিলে ডিএলচিও থাকিব লাগে, এনজেপিও থাকিব লাগে আৰু নাথাকিলে এটাও চেম্বল থাকিব নালাগে। দৰকাৰ নাই এনেকুৱা চৰকাৰী গেটত কোনোবা আপচু বা কোনোবা বিএলচি বা কোনোবা এনজেপিৰ চেম্বল থাকিবই নালাগে হিচাপত, মোৰ হিচাপত। কিন্তু সেইটো উঠাই দিলে বেয়া পাব। যদি এফচুৰ আছে তেতিয়াহ'লে চুক্তিকাৰী বিএলচিও হয়, এনজেপিও হয়। সেই হিচাপত এফচুও থাকক, বিএলচিও থাকক, এনজেপিও থাকক। এইটো আজি আমাৰ PMBয়ে আমাক ছাপৰ্ট কৰিছে। আর মন্ডলে এইলা কি করে গেল, কিছু ঘর রাখি গেল, কিছু ভাঙাই থই গেল, ফুলগুলা এইফালে গোটাই খাস, গোটাই ভাঙিম আমি। হ্যাঁ, গোটেই বেলেগের কথাই কৈছো ইয়াত, খালি আপোনাৰ কথা কোৱা নাই আৰু বেলেগৰ কথা কোৱা নাই। ইয়াত যিমান বেদখল কৰি আছে মাটি গোটেই বিলাকে যাব লাগে। কোনোবাই যদি নিজৰ বুলি ভাবি পেলাই যে মোৰ অমুক আছে তামুক আছে, সেইটো নচলিব। আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব সংৰক্ষিত বনাঞ্চল যিখিনি আছে আমাৰ। বুজি পাইছে? আপুনি কিমানখিনি মাটি বেদখল কৰি আছে আপুনি নিজে গম পায় আপোনাৰখিনি। আপনি এৰি দি পেলাই গুচি যাওক। আমি তো যামেই, কিন্তু আমি আমার দেখার সাথে যেটা যিখিনি আছে কোনোবাই যদি আছে গোটেই কেইটাৰে যাব, কোনো মানুহ নাথাকে, বেদখলকাৰী কোনো এটাও নাথাকে, সম্পূৰ্ণভাৱে যাব লাগে। সেইটোৱে বুজি পাইছোঁ আপোনাৰ কথা। খালি আপোনাৰখিনি মনত ৰাখক, চবৰে যিখিনি আছে যাওক, কাৰণ আমাৰ জানা সত্ত্বেও মানে গোটাই গ'লে যাব লাগে। আপোনালোকে যাওক, বেলেগক যোৱা নাযোৱাটো আমাৰ দায়িত্ব, আমি খেদিম, কোনো মানুহ থাকিব নোৱাৰে। হ'ব? বনাঞ্চলত যিখিনি মাটি আছে সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া, তাত থাকিবলৈ নিদিয়ে। আপোনালোকে একবাৰ ভাঙি গৈছে না? গৈছে যদি কিয় আহিছে আৰু আহিব নালাগে? নাই আপোনালোকেতো গৈছে একবাৰ, আৰু কিয় আহিব লাগে? যাব লাগে। যদি মেদি মাটি আছে আমাৰ চাৰ্কেল অফিচাৰ আহিব, চাৰ্কেল অফিচাৰ ছাৰ আহিব, দেখিব যে ক'ত আছে মেদি মাটি, সেইটো বেলেগ। যিটো ফৰেষ্টৰ মাটি যিখিনি আছে সেইটো ভাঙি যাব লাগে। সেইখিনি ভাঙি দিয়ক, আৰু ভাঙি দিব আজিকালিৰ ভিতৰত আকৌ ভাঙি দিয়ক, আৰু ভাঙি পেলাই নিজৰ জেগাত থাকক। কথা বুজি পাইছে? যিখিনি সংৰক্ষিত বনাঞ্চলত ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত যিখিনি মানুহ বসবাস কৰি আছে বেআইনীভাৱে, যিটো নেকি আমি বেআইনী অবৈধ বুলি ক'ম, সেই মানুহখিনিক আমি অনুৰোধ কৰোঁ, আপোনাৰ যদি মাটি কালি যদি মেডি পাট্টা হয়, আমি আপোনাক কোৱা নাই, কিন্তু এইটো মেডি পাট্টা হ'বই নোৱাৰে। নাই তো গতিকে আপোনাক আমি কৈছোঁ যে আপোনাৰ মাটি যিখিনি খালী আছে আপুনি নিজাববীয়া কৰি অতি শীঘ্ৰে। 30-40 বছৰমান হৈছিল। এখন আমি কি কম এখন, না আমি ভাঙি লৈ যাম যদি কি কম, এখন সরকারের যদি নাই থাকবার দেয়, এখন একটু বুদ্ধি ব্যবস্থা করাই নাকবো। ভদ্ৰভাৱে খুব নম্ৰভাৱে আমি কথা পাতিছোঁ যে যাতে এওঁলোকে নিজৰ যিখিনি সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে, এওঁলোকে নিজে জানে কিমান মাটি কালি কৰি আছে, আৰু এওঁলোকক সেইকাৰণে আমি অতি নম্ৰভাৱে কৈছোঁ যে নিজৰ যিখিনি মাটি কালি এওঁলোকে বেদখল কৰিছে, এওঁলোকে নিজে বুজি পায়, সেইখিনি এৰি দি পেলাই নিজৰ স্থানত গুচি যাওক, তেতিয়া আমাৰ কৰিব লগা একো নাই। কিন্তু সংৰক্ষিত বনাঞ্চল বেদখল কৰাটো আমি কোনো পৰ্যায়ে সহ্য নকৰোঁ, আৰু ইয়াৰ বিহিত ব্যৱস্থা আমি যদি সিহঁতে নিজাববীয়াকৈ নাযায়, আমি আইনীগত বা উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যি আইনী ব্যৱস্থা আছে আমি হাতত ল'ব বাধ্য হ'ম। 3605 হেক্টৰ আছে আমাৰ ভৈৰৱ হিল পাহাৰ, তো ইয়াতে আমাৰ 18-20 হেক্টৰৰ নিচিনা মাটি আমাৰ বেদখল হৈ আছে, তাৰে ভিতৰত এইটো এটা অংশ, আৰু বেলেগ ঠাইতো আছে। আমি গোটেইখিনি চাই আছোঁ। যিসকলক আমি সময়সীমা বান্ধি দিছোঁ, আমি দেখা পাইছোঁ বহুতে নিজাববীয়াকৈ গৈ আছে, আৰু যিসকলে নাযায় তাৰ ব্যৱস্থা আমি উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, আৰু সেইটো চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব।